গাখীৰ চাহে ভালকে বনাব জানো। এই গাঁৱৰ মানুহ বুঢ়ীকেইজনীয়ে আকৌ লাল চাহ খাইহে ভাল পায়। অ' বমা চাহকাপ খাব দেই। অ' বই চাহ দিলাই নি বমাক? মই বোলে বাতি এটা দিম বুলি ভাবিছিলো, বমা কাপতে দি লাগে। বমাই কাপত চাহ নাখায় নহয়, বাতিতহে খায়। নাহাঁহিব দেই, বমাক কৈ দিলো কিন্তু তেনেকে শ্ৰীচতা বুলি নাহাঁহিব। মা কি হ'ল? বহি আছ যে অকলে অকলে? কিনো কৰিম আৰু বহি আছো আৰু অকলে অকলে। আৰুনো কি কৰিম, যিমানহে ঠাণ্ডাখন পৰিছে পাই একেবাৰে উঠি যাবলৈ মন যোৱা নাই। তো সেই গধূলিতে ওলাই ওলাই যাওঁ। বাপেও সেয়া কাৰ ঘৰত জানো শৰাই দিয়া আছে গধূলি, তালৈ গৈছেগে। বোৱাৰী শুইয়ে আছে। এই ঠাণ্ডাখনত নতুনকে বিয়া পাতি অনা ছোৱালীজনীনো কি কৰিব পাৰে? শুই আছে, শুই থাকক আৰু, হাত ভৰি অকৰা লাগি যাব পাৰে তাইও। শুবলৈ আনিছো তাইক। যোৱা তুমিও চাহকণ দিয়াগে নহবা, তাই নোৱাৰে যদি। মই চাহ এতিয়া নিদোংগে দেই, অকমান সময় ৰৈ দে। বমা আহিম বুলি কৈছে ন ছোৱালী হাতেৰে চাহ খাবলৈ। সেইকাৰণে মই তাইক আমনি কৰা নাই, গোটেইকেইটা বোলো গোট খাই লওঁ। বমা আহিব আজি ন ছোৱালী হাতেৰে চাহ খাবলৈ, একেলগে খাম আৰু। সেইকাৰণে অকমান শুই লওক, তেতিয়া জগাবলৈ ভাল হ'ব। আকৌ নহলে বুলিব শুবলৈও নাপাওঁ সেই বুলি ক'ব নাই। এজনী শুইয়ে থাকে নে ইমান? ৰ'ব তাইক মই জগাই দিমগে ৰ'ব। যা জগাই দিয়, যি কগে যা পাই। মই হলে কিন্তু জগাবলৈ পঠিওৱা নাই দেই। পিছত আকৌ নতুনকে বিয়া সোমাই আহিছে, ক'ব শাহুৱে কামকে কৰাই থাকে শুবলৈ নিদিয়ে বুলি। এই ল'ৰাটো আমাৰ কমটি নহয় নহয়, এতিয়া সেইজনীৰ লগত লাগিবগে হেৰো। ৰশ্মি উঠা উঠা। ৰশ্মি উঠা উঠা। ইছ ৰাম, এইবোৰ ধুধবংশৰ ছেক্ৰেটৰী আহিলে নেকি? এনেকে ফুট গধূলিতে শুই থাকিলে বাৰু মা আৰু বোমাৰ আগত মই অলপ লাজ পাম নে বাৰু? উঠা 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 উঠা। তোমাক মই শুই থাকিবলৈ আনিছো হা ইয়াত। মই কি বিয়া হলো বুলি শুব নাপাম নেকি? খোৱা এটা সময় আছে। নৱবিবাহিত পত্নীক কথা কোৱা এটা ধৰণ আছে, এটা সুৰ আছে, যেতিয়া এনেকে ঘেংকে কৈ নিদিয়ে। এই ব'লা কাজিয়া কৰিবলৈ মোৰ কোনো মন নাই। মা ৰৈ আছে আগফালে, আৰু বোমা আহিলে নেকি হ'বলা। ব'লা। হয় নেকি? ব'লা মোক দাঙি নিয়া তেনেহ'লে। ব'লা এইটো প্ৰেম কৰি থাকিবলৈ সময় নাই মোৰ। ব'লা। এইখা আকৌ কি ক'লে আকৌ? বিয়া পাতি পেলানি প্ৰেম হেনো কৰিবলৈ। এতিয়া মানে আকৌ পাই গ'ল যে, সেইটো কাৰণে এতিয়া মোক পাত্তাই নিদিয়ে, এতিয়া প্ৰেম নকৰে। গৈছো জান। খুৰীয়েক বাঁহৰ মূঢ়াটোতে বহি আছা। বমাক আহক। বমাক আহক, বহক। যিমানহে ঠাণ্ডা পৰিছে নচালি চাবলৈ বুলি ওলাই আহিলো, আকৌ ঠাণ্ডাতে গুচি আহিলো। এটোপা খাম আৰু বোলো। আমি অথনি পাতি থোৱা নাই জানো আজি আপোনাক নছোৱালী হাতে চাহকণ খুৱাম বুলি। আমাৰ নিচিনা এতিয়া বুঢ়া বুঢ়ী মানুহবোৰ দিগদাৰে হৈছে, ঠাণ্ডাত ৰক্ষাই পোৱা নাই, হয়নে নহয়? কাহানিকে মোৰ ঠিকনা নাই নহয় এইহে ঠাণ্ডা। নছোৱালী ক'ত? নছোৱালী শাহুৱেক বোৱাৰীক একেলগতে বহি থাকিব লাগিছিলে, অকলে বহি আছা এতিয়া তুমি। বমা, নছোৱালীজনী শুই আছে এই ঠাণ্ডাখনত বা বোৱাৰীজনীয়ে কেনেকেনো ইটো সিটো কাম কৰি থাকিব পাৰে? মই তাইক কলো, বোৱাৰী বৰ ঠাণ্ডা পৰিছে, অকমান বোলো শুই লোৱা, পিছত বোলো বৰমাক আজি তোমাৰ হাতে চাহ খাবলৈ মাতিছো, বোলো চাহখন ধুনীয়াকে বনাই দিবা। তাইও হ'ব মা সেই বুলি শুই আছে। এতিয়া আকৌ ল'ৰাটো জুই লগাটো আহিলে নহয়, পতককে আহি পেলাই সেইজনী জগাবলৈ গ'লেই। মই বোলো অকনমান শুই লওক। সি আকৌ কৈছে বোলে সেইজনী বোলে শুই থাকিবলৈ অনা নাই নহয়। এতিয়া যদি মানুহজনীক ভিতৰত তেনেকে কয়গে শুই থাকিবলৈ বিয়া পাতি নাই অনা নহয় বুলি, সেইজনী বাৰু অলপ মনত দুখ পাব নি, হয় নে? এজনীয়া ছোৱালী বিয়া কৰাই আনিছো, আমি কিবা ঘৰত কাম কৰিবলৈ বোৱাৰী অনা নাই নহয়। আমি বোৱাৰীজনী ঘৰখনত কেলে লাগে? ঘৰখন ধৰিবৰ কাৰণেহে লাগে, বংশ বৃদ্ধি কৰিবলৈ লাগে, হয় নাই? দুইটাই ইটোৱে সিটো জীৱনৰ কাৰণে লগ এটা পাবলৈ লাগে, সেইকাৰণেহে বিয়া পাতি আনিছো। সি আকৌ এতিয়া সেই বুলি সুধিলে মানে দনেই হ'ব ঠিক নাই আকৌ দেই। দ নহয় যেতিয়া চাহ খোৱা নহ'ব যেনে পাইছো। মই দনো এৰাব নোৱাৰো, চাহো নাখাওঁ আৰু যাওঁগেহে দেই। বৰমাকজনীয়ে যে কি কথা কয় আৰু পাই, আমাৰ ল'ৰাটো তেনেকুৱা ল'ৰা নিবা হে? ঘৈণীয়েকজনীয়ে একগোৰ মাৰি দিলে আমাৰ ল'ৰাই উল্টাই মাতে খানে মাতে। আমাৰ ল'ৰাটো বহুত ঠাণ্ডা মুণ্ডা, সেইকাৰণে মই ভাবিছো বোলো সেই দুটাই সংসাৰখন ভালকে আগবঢ়াই নিব পাৰিব। এতিয়া চাম নহয় ওলাই আহিবই, ৰ'ব তেতিয়া গম পাম। চাহকণ পাতি লওঁ, তাৰপিছতহে আগফালে মায়েনো কাৰ লগত কথা পাতি আছে চাম। বৰমা বুলি কৈছে যেতিয়া বৰমাই আহিছে আৰু। মই আকৌ গাখীৰ চাহে ভালকে বনাব জানো। এই গাঁৱৰ মানুহ বুঢ়ীকেইজনীয়ে আকৌ লাল চাহ খাইহে ভাল পায়। মই আকৌ লাল চাহ বনাবই নাজানো নহয়, তিতা হৈ কি হ'ব বাৰু এতিয়া? বৰমা বহি থাকিলে নহ'ব,
বোৱাৰী আহিছেহে কালি পৰহি এতিয়া বোৱাৰীয়ে চাহ দিব বুলি ৰৈ থাকিলে ভুলহে হ'ব ব'লক বৰমা পাকঘৰলৈকে যাওঁগে আৰু ব'লা ব'লা বোৱাৰীয়ে নোপালে তুমিয়ে খুৱাই দিবা চাহ আহক আহক এনেও বোৱাৰী উঠি আহিব লক্ষী বোৱাৰীও আহক বৰমা আহক আহক পাকঘৰলৈ সোমাবলৈ মন নাযায় বৰমা যিমানহে ঠাণ্ডা বোৱাৰীয়েচোন চাহ পাতিয়ে আছে এনেই আমি জিদিখন পাতি আছো আহক আহক বৰমা এইখিনিতে বোৱাৰী বৰ কামিলা ছোৱালী আকৌ তুমি ঠাণ্ডাটো একেবাৰে কাম বন কৰি আছা বৰমা ভালে কৰিলে পাকঘৰলৈ গুচি আহিলে মই আকৌ আপোনাক মাত লগাবলৈ যাম বুলি ভাবিছিলোহে এতিয়া চাহকণ পাতি পেলানি ভালে হ'ল আপুনি পাকঘৰলৈ গুচি আহিলে এতিয়া মস্ত দিছে একদম গুলপীয়া ৰঙৰ গাখীৰ চাহ বনাম একদম খাই মজা লাগিব বোৱাৰী মাজনী শুনজনী সেই বৰমায়ে গাখীৰ চাহ খাই বেয়া পায় গাখীৰ চাহ খালে বৰমা সেই গেছ হয় পেটডাল ডাঙৰ হৈ ফুলি যায় বেয়া পায় লাল চাহ দিব লাগিব মই গাখীৰ চাহ নাখাওঁ গুলপীয়া নালাগে বেঙুনীয়া কৰি দিলেও মই গাখীৰ চাহ নাখাওঁ আৰু পেটডাল এডাল হৈ যায় আৰু হয় নেকি মা কথা নহয় মই লাল চাহ একদম বনাব নাজানো কেতিয়াবা জোখটো কমি যায় কেতিয়াবা বাঢ়ি যায় চাহপাতটো কেতিয়াবা কমকৈ দিব মায়ে আগতে গৌমুখ খুৱাইছ বুলি কয় কেতিয়াবা বেছি হৈ যায় এনেকুৱা তিতা হৈ খাবলৈ কি হ'ব এতিয়া বাৰু শুনজনী মোৰ দেহাজনী নেলাগে তুমি চাহ বনাব যোৱা বৰমাৰ লগত অকণমান বহি থাকাকৈ মই লাল চাহ এখন দি দিওঁ বৰমাই খাবলৈ তোমাৰ হাতে আগবঢ়াই দিলেই হ'ব বৰমাক আমাৰ বোৱাৰীজনীয়ে গাখীৰ চাহে বনাব জানে লাল চাহ বনাব নাজানে নহয় মই চাহখন বনাই দিওঁ তুমি বনাব নালাগে ন ছোৱালীয়ে বনক ন ছোৱালীয়ে হাতৰে খাম মা হ'ব দিয়ক ময়ে বনাওঁ যি হয় হ'ব ভাল হ'লে হয় দেই কৃষ্ণ কৃষ্ণ হ'ব তেন্তে বনোৱা মই কাপ চাপবিলাককে যোগাৰ কৰি দিওঁ দেই কৃষ্ণ দেই প্ৰভু তিতা নহ'লে হয় দেই জোখত হ'লে হয় কৃষ্ণ কৃষ্ণ বৰমা চাহকাপ খাব দেই বোৱাৰী চাহ দিলাই নি বৰমাক মই বোলে বাতি এটা দিওঁ বুলি ভাবিছিলো বৰমা কাপতে দি লাগে বৰমাই কাপত চাহ নাখায় নহয় বাতিতহে খায় বৰমাই কি কাপত চাহ নাখায় নেকি বৰমাই কেলে কাপত চাহ নাখায় নো মা কোনজনী বুঢ়ী মানুহেনো কাপত চাহ খাই ভাল পায় কাঁহৰ বাতি এটাত দিলেহে ভাল লাগে খাই কেনেকে কৈছে চব বৰমাই মা এই বাতি এটা দি অকণ সলাই দিওঁগৈ কাপটোৰ সৈতে এতিয়া বাতি এটা দিব নালাগে আৰু কাপত দিলা এতিয়া খাব পাৰিব আমাৰ এই বুঢ়ী মানুহবিলাকক বৰ একেবাৰে আহুৱা একেলগৰ বয়সীয়া মানুহে আমি যে কাপত খাই ভাল পাওঁ নালডালত ধৰি তেওঁলোকেনো কি ভাল পায় কাঁহৰ বাতিটোত খাই ইমান গৰম ধৰিবই নোৱাৰে বৰমাক হ'ব আমাৰ নছোৱালী আজিকালি আধুনিক হ'ল আৰু এই কাপতে চাহ খাওঁ কাপতে খাবলৈ ভাল নালডালত ধৰি আমি এতিয়া শাহু বোৱাৰী দুজনে কাপতহে খাম হ'ব দিয়া জীৱনত প্ৰথমবাৰ কাপত চাহ খাম আৰু আজিয়ে এইটো পিঠাচোন আৱতৰত কোনে পিঠা উলিয়ালো ন ছোৱালী ঘৰৰ পৰা আনিছিলে নি বোৱাৰীয়ে বনাইছিলে আকৌ কেলে আপোনাক সেই অথনি চাহ খাবলৈ মাতিছোঁ বুলি মই তাইক ক'লোহি নহয় তেতিয়া তাই পটাপট সেই পিঠা কেইটামান বনাইছে নিজ হাতে খুৱাবলৈ মা মোৰ কথা কৈছে নেকি বাৰু মই কেতিয়া তিল পিঠা বনালোঁ মই তিল পিঠা বনাবই নাজানো অথনি দুপৰীয়া আপুনিহে বনাই আছিলে বেঙিও মানুহৰ আগত ক'বগৈ নহয় আমাৰ বোৱাৰীজনীয়ে একো নাজানে বুলি কৈছোঁ আকৌ ভিজ এটা মাৰিছোঁ পিঠা পনা বনাই থৈছে বুলি বৰমা মুখখন আমাৰ গাঁৱৰ নিউজ লাইভ গোটেইখনতে ওলাই পৰিব আকৌ ছোৱালীজনী হাতে কামে কাজি বুলি এতিয়া ধৰাই পৰিলোঁ আৰু শাহুৱেকে কৈছে বোৱাৰীয়েকে বনালে বোৱাৰীয়েকে কৈছে বোলে মই কেতিয়া বনালোঁ বোলে নহয় বৰমা ময়ে দুপৰীয়া বনাইছিলোঁ পাহৰি গৈছিলোঁ আকৌ নতুনকৈ বিয়া সোমোৱা নহয় জানো সেইটো কাৰণে এক্সাইটমেণ্টত পাহৰি যাওঁ আৰু কেতিয়ানো কি কৰিছিলোঁ আমাৰ বোৱাৰী বেলেগ হাতে কামে চোকা বৰমাক মই কৈছোঁ নহয় বহুত ভাগ্য বলতহে এক পাইছোঁহে চাহ বনাব জানে ভাত বনাব জানে ঘৰ দুৱাৰ সাৰিব জানে মচিব জানে আৰু সাজোন কাচোনবোৰ ইমান ধুনীয়াকৈ জানে আমাৰ গাঁৱত কিন্তু এনেকুৱা বোৱাৰী কাৰো ঘৰলৈ অহা নাই যিমানবোৰ দেখিছোঁ এমাহতে কিবা জধলি মধলি হৈ যায় ৰন্ধা বঢ়াবোৰ কৰিব নাজানে অকল গোহালি গৰু গাই অকল সেইবোৰহে চাব জানে আমাৰ বোৱাৰী কিন্তু একদম ভিতৰত গোটেইখিনি কাম জানে চাহকণ খাই অকণমানো ভাল লগা নাই কিবা ফেৰিয়া গৰু মূতৰ লিখিয়াহে লাগিছে দেখিবলৈও আমাৰ বোৱাৰী আকৌ কিমান চোকা গৰু গোবৰৰ পৰা গৰু গাখীৰ খিৰোৱাৰ পৰা গোটেইখিনি কাম কৰে মোক নোম এডালো চুবলৈ নিদিয়ে গৰু বৰমা মই যে আপোনাৰ কথাবোৰ একেবাৰে বুজি পোৱা নাই আপুনিনো সেই গৰুৰ নোমডাল চুবলৈ কেলে লাগেনো নেলাগে গৰু নোমডাল চুবলৈ নহয় বৰমাই কৈছে আকৌ বোৱাৰীয়েকে কিমান মৰম কৰে ঘৰৰ কাম বন কৰে মানে গৰুজনী ওচৰলৈও যাবলৈ নিদিয়ে গৰুৰ নোম এডালো চুবলৈ নিদিয়ে সেইটোকে বুজাইছে আমাৰ বোৱাৰীজনী বেছি বয়সীয়া নহয় একেবাৰে ফুল কোমলীয়া ছোৱালী
সেইকাৰণে ইমানবোৰ সেইবোৰ কথা বুজি নাপায়, চিধা চিধিকে ক'লে বুজি পায় আৰু কিমানো ডাঙৰ ছোৱালী। ইমান সৰু ছোৱালী বুলি ক'ব নালাগে 24-25 বছৰীয়া ছোৱালীজনী কিবা সৰু ছোৱালী নেকি? আমি সেইটো বয়সত 3টা ল'ৰা ছোৱালী পালোঁ। বৰমা হ'বচোন হ'ব, ইমান ক'ব নালাগে। বেছি বয়স হোৱা নাই নহয় হেৰ', 24 বছৰ 25 বছৰ বয়স হ'ল নি আৰু। এতিয়া ল'ৰাটোৱে ভাল পাই আছিলে কাৰণে সোনকালে বিয়াখন পাতি দিলোঁ। আজিকালিচোন ছোৱালীবোৰ একেবাৰে 30-35 বছৰ বয়সতে বিয়া হয়। আমাৰ যেনিবা তাতকৈ অকণমান সোনকালে, সেই বুলি কি বহুত ডাঙৰ ছোৱালী নহয়। এতিয়া লাহেকৈ শিকাই থাকিম আৰু শিকি যাব আৰু, ঘৰতে চব কথা শিকি নাহে নহয়। তাতে আজিকালি ছোৱালীবোৰ মাক বাপেকক কিমান মৰমৰ। আমাৰ এতিয়া ঘৰত ছোৱালী এজনী নাই, ল'ৰাহে এটা। আমাৰ এতিয়া ছোৱালী হ'ব, বোৱাৰী হ'ব আৰু, মোক ইমান কাম বন কৰি খুৱাব নালাগে নহয়। মই পৰালৈকে মই নিজে কৰি মেলি খাম, তুমি যেনেকৈ মন যায় তেনেকৈ থাকিবা দেই। নিজৰ ছোৱালী দৰে মোৰ বোৱাৰীজনী চাওঁ চুমা এটাকে খাওঁ। আজি আকৌ শাহুৱেকে বোৱাৰীয়েকে কপালত চুমা খাইছে, কেইদিনমানৰ পাছত দেখিবা দুফাল হ'ল বোলে। বোৱাৰীজনী একেবাৰে চিৰিচতাহে আৰু। এই চিৰিচতাই বাৰু শাহুৱেকক কি কাম কৰি খুৱাব? মোক চিৰিচতা বুলি কৈছে চব। আজিলৈকে মোক কোনেও চিৰিচতা বুলি কৈয়ে পোৱা নাই, ক্ষীণ বুলি কৈয়ে পোৱা নাই। চব এখেতে মোক চিৰিচতা বুলি কৈছে। বমাক আপুনি বাৰু কি কথা এষাৰ ক'লে বোৱাৰীজনী চিৰিচতা বুলি কেলে ক'লে বাৰু? মাজনী মোৰ কলিজাজনী নেকান্দিবা বৰমা এনেকুৱাই আমাৰ বৰমাজনী কথা বতাবোৰ এনেকুৱাই নেকান্দিবা মোৰ সোণজনী নেকান্দিবা তোমাক আজি চিৰিচতা বুলি হাঁহিছে চাবাচোন আৰু এবছৰ পিছত মই তোমাক কেনেকুৱা বনাই দিম। নেকান্দিবা সোণ নেকান্দিবা। তেনেকেনো ক'ব লাগে নি বাৰু চিৰিচতা বুলি? আপুনি এতিয়া ঘৰতে চিৰিচতা বুলি কৈ থৈ গ'ল, কাইলৈ বা কাৰ আগত কি কথা ক'বগৈ ঠিকনাই নাই পায়। নেহাঁহিব দেই বমাক কৈ দিলোঁ, কিন্তু তেনেকৈ চিৰিচতা বুলি নাহাঁহিব। আজি চিৰিচতা, কাইলৈ পৰহিলৈ চাব, এবছৰ পিছত আপুনি চাবচোন একেবাৰে আঠিয়া কলৰ গছজোপা নিচিনা মই কৰি পেলাম। নেকান্দিবা দেই। মা বেছি প্ৰকাণ্ড নকৰিব, জোখৰটো কৰিব, চবেই মোক হাঁহে নহ'লে। হাঁহক হহাবিলাকৰহে দাঁত ওলাবা। ইমান মই আঠে বেঠে মাতি আনিলোঁ, ছোৱালীজনী হাতে বোলো চাহখন খাব, ইমান ধুনীয়াকৈ চাহখন দিলে। তেওঁ একেবাৰে গৰু মুঠৰ লগত তুলনা কৰিছে, কি কথা কৈছে। মাজনী তুমি ভিতৰলৈ যোৱাগৈ যোৱা, মই বমাক ঠিকছে এষাৰ কৈ লওঁ। বমাক আপুনি তেনেকৈ ঘপককৈ বোৱাৰীজনীক কেলৈ এনেকৈ কৈ দিব লাগে বাৰু? মানুহৰ শৰীৰটো কিনো কথা আছে, কাইলৈ আকৌ শকত হৈ আহিব, মানুহৰ কথা ক'ব নহয়। আপুনি আজি শকত আৱত হৈছে, কাইলৈ ক্ষীণাই যাব পাৰে। আমাৰ মানুহজনে মোক কৈছে নহয়, আপুনি একেবাৰে বিয়া হৈ আহোঁতে আমাৰ বোৱাৰীতকৈও হাতচাৰ আছিলে, একেবাৰে চেপেটি আছিলে। মই এতিয়া সেইবোৰ ক'ৰবাত কৈছোঁ নি? আপোনাকতো গোটেই গাঁৱতে চেপেটি বুঢ়ী বুলিহে জানে। হ'ব খুৰীয়েক, ইমানকৈ মোক কথা শুনাব নালাগে। বোৱাৰী জীৱনত অনেক সহ্য কৰিব লাগিব, ঘপককৈ কান্দিলে নহ'ব নে ভেঁককৈ